নমস্কাৰ বন্ধুসকল আৰু বুধবাৰটো আহিলে যেন আমাৰ একদম বিহু যেন লাগে দেই বিহু মানে একদম দেখিছে না সঁচাকৈ মানে কি হয় বুধবাৰটো আহিলে আমাৰ বিহু যেন লগা কাৰণ হ'ল কি বুধবৰী যিহেতু সপ্তাহী বজাৰ বহে বান্দৰদেৱাত আৰু সেইকাৰণে এতিয়া আমি তিনিওটি দেখিছে নাই এটা একদম গেঞ্জি পিন্ধি গৈ পিনে ওলাই লৈছে বান্দৰদেৱা বুধবৰী সাপ্তাহিক বজাৰলৈ গৈ আছোঁ তাৰ মানে আমাৰ বুধবৰী সপ্তাহত প্ৰত্যেক সপ্তাহত নগ'লেও কিন্তু প্ৰায় বুধবৰী বজাৰলৈ আমি যাওঁ কাৰণ গৈ ভাল লাগে বুধবৰী বজাৰত বজাৰ কৰি খুব ভাল লাগে যিকোনো খোৱা বোৱা বস্তুৰ পৰা ধৰি শাক পাচলিকে ধৰি অন্যান্য বস্তু ল'বৰ কাৰণে বান্দৰদেৱা বুধবৰী বজাৰ এখন খুব ভাল সেইকাৰণে বুধবাৰ আহিলে আমাৰ মাজে সময়ে মানে উৎসৱৰ নিচিনাই হৈ পৰে গতিকে আহি আছোঁ আৰু দেই চিম্পুলকৈ আহি আছোঁ ঘৰুৱা আছে মানে একদম শুনাই দিওঁ যিহেতু আমি বেছি একদম ষ্টাইল মানে কাপোৰ হওক বা হেৰি হওক এইবিলাক ইমান ষ্টাইল কৰি নাথাকোঁ আৰু ঘৰুৱা আছে একদম ধুনীয়াকৈ একদম এয়া গেঞ্জি হাফ পেণ্ট লগাই লৈছে মই এনেদৰে আহিছোঁ আৰু এতিয়া টেম্পুত উঠি গাড়ীত উঠি আৰু গৈ আছোঁ আৰু বজাৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাম বাৰু বজাৰলৈ গৈ মোৰ একদম প্ৰথম বস্তুটোৱে হ'ল মোৰ মানে কুকাৰ এইপিনে সেইকাৰণে মই প্ৰথম দোকানতে সোমাই লৈছোঁ দেই বজাৰৰ ভিতৰৰ পৰা মই লোৱা নাই আৰু দোকানতে সোমাই লৈছোঁ যিহেতু মানে দোকানত সোমাই ইয়াত মানে যিকোনো বস্তু দিলে মানে গেৰাণ্টি দিয়ে আৰু সেইকাৰণে এতিয়া দোকানতে ধুনীয়াকৈ কুকাৰ এটা লৈছোঁ সৰু কুকাৰ নাছিলে দালি বনাবলৈ আৰু সেইকাৰণে সৰু কুকাৰ এটা লৈছোঁ তাৰ পাছতে লৈছোঁ মানে মই পাতি এটা পাতিটো ধুনীয়াকৈ চাইকৈ লৈছোঁ কাৰণ কিছুমান মানে ফটা কিছুমান চিলাই খোলা এনেকুৱা থাকে আৰু সেইকাৰণে ধুনীয়াকৈ মেলি কৰি চাই লৈছোঁ আৰু চাইকৈ লোৱাৰ পাছত মানুহজনক পইচা দিলোঁ আৰু সেইফালে এতিয়া মানুহজনে মোক মানে ঘূৰাই দি আছে তাৰ পাছতে সোমাই গৈছোঁ বজাৰৰ ভিতৰলৈ আজি যিহেতু অসম বন্ধ আছিল আৰু সেইকাৰণে সকলোবিলাক বজাৰ মানে বেপাৰী অহা নাই আৰু সেইকাৰণে মানুহো কম আজি আৰু বতৰটো ৰাতিপুৱা বহুত ৰ'দ আৰু সেইকাৰণে মানুহবিলাকৰ মানে আজি মানে বজাৰত অহা কম আৰু এইফালে আমি সোমাই গৈছোঁ মানে শাক পাচলি বজাৰলৈ দেই শাক পাচলি বজাৰত যিহেতু কেঁচা শাক পাচলি ল'ম বুলিয়ে মানে একদম বজাৰৰ ভিতৰত মানে ইফালে সিফালে চাইছোঁ কি শাক পাচলি মানে কোনটো কেনেকুৱা কি কথা সেইবিলাক সকলো এফালৰ পৰা চাইহে গৈছোঁ আমাৰ গগৈদা আৰু পিতাপিনী একদম আগবাঢ়িছে পৰাব তাৰপাছত এইবিলাক দেখিছেনে ধুনীয়াকৈ মানে যিটো মন যায় সেইটোকে পায় ইয়াত আৰু সেইকাৰণে ইয়াৰ বুধবৰী বজাৰলৈ আহি ভাল লাগে আৰু মনৰ পচন্দ মানে মনৰ হেঁপাহৰ বস্তু ল'ব পৰা যায় ইয়াত আৰু যিটো মানে আপোনাৰ বহুতখিনি বস্তু আপোনাৰ যিটো খাব মন যায় সকলোখিনি ইয়াত মানে পোৱা যায় আৰু সেইকাৰণে আমাৰ মানুহজনে মানে ইয়ালৈ আহিবলৈ এই বজাৰখন মানে কেতিয়াও এৰিবলৈ মন নকৰে বুধবাৰ দিনা যদি বতৰ ভালেই থাকে বা দেহা ভাল থাকে আহে আৰু এইফালে লৈ ল'লে মানে বাঁহগাজ চাওকচোন ধুনীয়াকৈ বাঁহগাজ দুডাল ল'লে লৈ গৈ মোনাত সোমোৱাই লৈছে আৰু সোমোৱাই লোৱাৰ পিছতে আকৌ ইফালে একদম ধুনীয়াকৈ আছে নহয় নেমু আৰু তাৰে নেমু কেইটামানো লৈ লৈছে দেই নেমুকেইটা লৈ গৈ পিনি আকৌ মই আহিছোঁ মানে কি আলু যিহেতু তাত দাম কম আৰু ইয়াত যথেষ্ট বেছি দাম সেইকাৰণে মানে আলু তাৰ পৰাই মানে 1 কেজি 2 কেজি অনাতকৈ 10 কেজি আলু লৈ লৈছোঁ মই বাছি লৈছোঁ কাৰণ গেলা নাযাওক বুলি আমাৰ যিহেতু এতিয়া বজাৰ সমাৰ কৰি মানে সকলোখিনি হ'ল আৰু এতিয়া আহি আছোঁ দেই এয়া এতিয়া মানে পাইছা নোৱাৰিছে ক'ব নোৱাৰে আমাৰ মানুহজনে সেইফালে দুফালে দুটা মজা লৈ পিনি কেকু চেকুকৈ গৈ আছে বতৰটো ইমান ভাল নহয় ৰাতিপুৱা বহুত ৰ'দ দিলে আৰু এতিয়া আকৌ বৰষুণ আনন কৰিছে সেইকাৰণে খুবা খুবিকৈ বজাৰৰ পৰা বস্তুকেইটা লৈ আৰু একদম ওলাইছোঁ আৰু বজাৰৰ পৰা আহি চিধাই কিটচেনতে মুখাতকেইটা ধুই পিনি মানে কিটচেনত বহি লৈছোঁ যাক বস্তুবিলাকনো কি আনিছোঁ তাকে দেখুৱাম বুলি প্ৰথমতে দেখুৱাই লৈছোঁ আপোনালোকে গাহৰি মাংস বজাৰলৈ গ'লে যিহেতু গাহৰি মাংস অকণ নাখালে হেনো আমাৰ গগৈ দিবলৈ মনটো খুব বেয়া লাগে সেইকাৰণে যিহেতু এজন মানুহে খাই কাৰণে আধা কেজি আনিছোঁ বেছি নহয় আৰু কি আনিছোঁ আপোনালোকক সকলোখিনি এটা এটাকৈ দেখুৱাই যাম এইটো আনিলোঁ পাতিটো আপোনালোকে লওঁতে দেখিছিলে বাৰু দেখুৱাই গৈছোঁ দেই আৰু এইটো আনিছোঁ কুকাৰটো যিহেতু মানে এইটো খুলি চোৱাই নাই তাত গেৰাণ্টি দিছে যে বেয়া হ'লেও ভাল কৰি পিনি আকৌ মানে ঘূৰাই ল'ব সেইকাৰণে মানে তাত খুলি চোৱা নহ'ল আৰু এতিয়া ঘৰত মই খুলি চাম কেনেকুৱানো কি কথা আপোনালোকক দেখুৱাইছোঁ আৰু ময়ো তাত মানে খুলি কৰি নাচালোৱে যিহেতু হেৰি কেনেকুৱা এইফালে এইটো হৈছে কুকাৰ ঢাকন আৰু মেইন কুকাৰটোনো কেনেকুৱা দালি বনাবৰ কাৰণে কুকাৰহে আৰু এইটো দালি বনাবলৈ দেই দালি বনোৱা কুকাৰ এইটো হৈছে এইটো দালি বনাবলৈ এইটো আৰু এইটো আনিছোঁ কুকাৰ আৰু কি আনিছোঁ আপোনালোকক দেখাই যাম আৰু এইটো আনিছোঁ পটল 1 কেজি বিলাহী মানে এইবিলাক
পিঁয়াজ আনিছোঁ 1 কেজি, দালি আনিছোঁ 2 কিলো, চেনি 1 কেজি, আৰু এইফালে আনি লৈছোঁ, এইফালে অকল এইফালে দেখাই দিয়কচোন, এইফালে হ'ল অকল আলু ইয়াত 10 কেজি আছে দেই। আৰু লগতে মোলে মানে ঘৰত পিন্ধিবৰ কাৰণে চেণ্ডেল এযোৰ আনিছোঁ, জলকীয়া, আৰু এইফালে এয়া আনিছিলোঁ মানে বাঁহগাজ, নেমু, আৰু এইবিলাক সকলোখিনি এনেদৰে একদম উলিয়াই দিছোঁ। ইয়াত চলিয়ে গৈছে। আৰু এয়া আনিলোঁ আজি বুধবাৰী বজাৰৰ পৰা। ধন্যবাদ।